এটা বাক্য হ'বলৈ হ'লে লাগে কৰ্তা ক্ৰিয়া কৰ্ম গতিকে আমি ইয়াৰ আগত কৰ্তাসমূহ পাইছিলোঁ এতিয়া আমি ক্ৰিয়াপদসমূহ পাম আৰু দুইটা বস্তু সংযোগ কৰি পেলাই একোটা বাক্য ৰচনা কৰিব লাগে সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 2026 চনত সলনি হোৱা সংস্কৃত পাঠ্যপুথি দেৱবাণী সংস্কৃতমৰ দ্বিতীয় শ্ৰেণীৰ অষ্টমহ পাঠঃ ক্ৰিয়াপদানি এইখিনি লোৱা হৈছে গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা প্ৰথমতে দিয়া হৈছে সংস্কৃত পাঠ ক্ৰিয়াপদানি ক্ৰিয়াপদসমূহ তলত দেখুওৱা হৈছে অসমীয়া অৰ্থৰ লগত দিয়া হৈছে তোমালোকে চাবা বালকঃ নমতি ল'ৰাজনে প্ৰণাম কৰিছে বা ল'ৰাজনে প্ৰাৰ্থনা কৰিছে ছাত্ৰঃ লিখতি ছাত্ৰজনে লিখিছে ছাত্ৰা পঠতি ছাত্ৰীগৰাকীয়ে পঢ়িছে বালিকা খাদতি ছোৱালীজনীয়ে খাইছে ক্ৰীড়কঃ খেলতি খেলুৱৈজনে খেলিছে যুৱকঃ চলতি যুৱকজন গৈছে অশ্বঃ ধাৱতি ঘোঁৰাটো দৌৰিছে গায়িকা গায়তি গায়িকাগৰাকীয়ে গান গাইছে পুষ্পং বিকশতি ফুল ফুলিছে নৰ্তকী নৃত্যতি নাচনীয়ে নাচিছে মাতা পচতি মায়ে ৰান্ধিছে ফলং পততি ফল কৰিছে গতিকে এইখিনি ইয়াত দিয়া হৈছে গতিকে ইয়াৰ লগতে সংযোগ কৰি পেলাই কিছুমান বাক্য দিয়া হৈছে তোমালোকে সেই বাক্যখিনি চোৱা আমি সেইখিনি অভ্যাস কৰিব লাগিব এতিয়া চাবা ক্ৰিয়াপদৰ ব্যৱহাৰ কিছুমান দেখুওৱা হৈছে তলত সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান গুৰুত্বপূৰ্ণ সংস্কৃত ক্ৰিয়াপদ আৰু বাক্যত ইয়াৰ প্ৰয়োগ অসমীয়া অৰ্থৰ সৈতে দিয়া হ'ল পদ্ধতি অৰ্থাৎ পঢ়িছে বা পঢ়ে বাক্য কেনেধৰণে প্ৰস্তুত কৰা হৈছে ছাত্ৰঃ পঠতি ল'ৰাজনে পঢ়িছে লিখতি শব্দ ব্যৱহাৰ কৰি লিখিছে বা লিখে বাক্য কেনেকুৱা হৈছে বালিকা লিখতি ছোৱালীজনীয়ে লিখিছে এনেধৰণে গচ্ছতি শব্দটোৰ অৰ্থ হৈছে গৈছে বা যায় ইয়াক কেনেধৰণে বাক্য কৰিছে চোৱা গৃহং গচ্ছতি তেওঁ ঘৰলৈ গৈছে আগচ্ছতি আগচ্ছতি মানে আহিছে বা আহে বাক্য কেনেকৈ হ'ব মাতা আগচ্ছতি মা আহিছে তেনেকৈ খাদতি শব্দ ব্যৱহাৰ কৰিছে চোৱা খাদতি মানে হ'ল খাইছে বা খায় বানৰঃ ফলং খাদতি বান্দৰটোৱে ফল খাইছে পিবতি পিবতি মানে হ'ল পি খাইছে পানী খোৱাৰ অৰ্থত পিবতি ব্যৱহাৰ কৰা হয় শিশু দুগ্ধং পিবতি কেঁচুৱাটোৱে গাখীৰ খাইছে হসতি হসতি মানে হাঁহিছে বা হাঁহে বাক্য কেনেকুৱা ধৰণে হৈছে মিত্তং হসতি বন্ধুৱে হাঁহিছে ৰুদতি মানে হ'ল কান্দিছে বা কান্দে বালকঃ ৰুদতি ল'ৰাটোৱে কান্দিছে ধাৱতি দৌৰিছে বা দৌৰে বাক্য কেনেকৈ হৈছে অশ্বঃ তীব্ৰম ধাৱতি ঘোঁৰাটোৱে বেগাই দৌৰিছে উপবিশতি বহিছে বা বহে গুৰু আসন্দে উপবিশতি গুৰু আসনত বহিছে বা বহি আছে উত্তিষ্ঠতি উত্তিষ্ঠতি মানে হ'ল উঠি থকা বা থিয় হোৱা ছাত্ৰঃ উত্তিষ্ঠতি ছাত্ৰজন থিয় হৈছে পশ্যতি মানে চাইছে বা দেখে গজঃ বনং পশ্যতি হাতীটোৱে হাবিলৈ চাইছে চিনুতি চিনুতি মানে হ'ল শুনা বা শুনিছে সহ গীতং চিনুতি তেওঁ গান শুনিছে গতিকে এনেকুৱা ধৰণৰ বাক্য কিছুমান এতিয়া তোমালোকে বনাবলৈ চেষ্টা কৰা তোমালোকেও পাৰিবা তেতিয়া কি হ'ব আমি ক্ৰিয়াপদটো কেনেকৈ ব্যৱহাৰ হৈছে সেইটো জানিব পাৰিম আমি বহুতখিনি বাক্য ইতিমধ্যে পাঠতো পালোঁ তোমালোকৰ বাবে বেলেগকৈ আগবঢ়াই দিয়া হ'ল বালকঃ পঠতি বালকঃ খাদতি বালকঃ চিনুতি কন্যা হসতি পুষ্পং বিকশতি ফলং পততি এনেকুৱা ধৰণৰ বহুতখিনি শব্দৰ লগত বাক্য ক্ৰিয়াপদৰ ব্যৱহাৰ আমি দেখিলোঁ গতিকে এতিয়া তোমালোকে নিজেই কিছুমান বাক্য বনাবলৈ চেষ্টা কৰিবা আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা নমো নমঃ